নমস্কাৰ সকলোকে স্বাগতম জনাইছো। এবাৰ পঞ্চায়ত নিৰ্বাচনো শেষ হ'ল। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল মোটামুটি ফাইনেল আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাটো একেখন ছবিয়ে পোহৰলৈ আহিল। এতিয়া কথাটো হ'ল শাসকীয় দলটোৱে আগ্ৰাসী ৰূপ লৈছে। শাসকীয় দলটোৱে ফলাফল ভাল দেখুৱাইছে। তাৰ বিপৰীতে যিটো পক্ষই ২৬ত আমি চৰকাৰী গাড়ীত ঘূৰিম বুলি দম্ভালি মাৰে, যিটো পক্ষই অসমত নিজকে বিৰোধী বুলি কয়, বিকল্প বুলি কয়, সেইটোৰ অৱস্থা একেই হৈ থাকিল, তথৈবচ হৈ থাকিল। অৰ্থাৎ আৰু এখন যুঁজত পৰাস্ত হ'ল বিৰোধী। যে ইখনৰ পাছত সিখন যুঁজ, নিৰ্বাচনী যুঁজ, আৰু প্ৰতিখন যুঁজতেই মুখ ঠেকাচা খাইছে বিৰোধীয়ে। কিন্তু বিৰোধী আজিও চৰকাৰী গাড়ীত ঘূৰা সপোন দেখি আছে। এতিয়া কথাটো হ'ল সেই পৰিস্থিতিটোৰ পাছত ৰাইজে তেওঁলোকক বিশ্বাসত নলয়। সেই কথাটো আমি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বাৰে বাৰে কৈছিলোঁ যে এইবাৰো কংগ্ৰেছ বা বিৰোধী দলক নিৰ্বাচনত বা পঞ্চায়ত নিৰ্বাচনত ৰাইজে বিশ্বাসত লোৱাৰ আশা কম। সেই কথাটোকে প্ৰমাণিত হ'ল আজিৰ দিনটোৰ ভোট গণনা। কাইলৈ হয়তো বিৰোধী দলসমূহৰ পৰা ক'ব যে আমি ইমানকেইখন আসন জয়লাভ কৰিছোঁ আৰু বাকীখিনি ক্ষেত্ৰত আমি পৰ্যালোচনা কৰিম, কিয় পৰাস্ত হ'ল সেইটো পৰ্যালোচনা কৰিব। সেই ধৰণৰ পৰ্যালোচনাও সিদিনাৰ পৰাই চলি আছে। এতিয়া লোকসভা নিৰ্বাচনত কংগ্ৰেছ বা বিৰোধী মিত্ৰজোঁটে কিয় কম আসন পালে, কিয় তেওঁলোকে গৰিষ্ঠ সংখ্যক সমষ্টিত পৰাভূত হ'ল, সেই প্ৰশ্নটো আজিলৈকে কোনো ধৰণৰ উত্তৰ নোলাল। তেওঁলোকৰ মাজত কোনো আলোচনাই নহ'ল। তেওঁলোকে কিয়নো হাৰি থাকিল সেইটোৰ উত্তৰ নোলাল। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনটো একেই অৱস্থা, তেওঁলোক সম্পূৰ্ণ ধূলিসাৎ হ'ল। এতিয়া পঞ্চায়ত নিৰ্বাচনতো একেই অৱস্থা। এতিয়া কথাটো হ'ল তাৰ পিছতো এই দলসমূহে কোনো কথা শিকিব নিবিচাৰে, তেওঁলোকে দম্ভালি মাৰে। আনকি নিৰ্বাচনৰ ভোটদানলৈকে তেওঁলোকে নিজৰ মাজত বোকা ছটিয়াতহে ব্যস্ত হৈ থাকে, তেওঁলোকে নিজৰ মাজত অৰিয়াঅৰি কৰাতহে ব্যস্ত হৈ থাকে, ইজনে আনজনক সমালোচনা কৰাতহে ব্যস্ত হৈ থাকে। এইটো কথা ক'তো স্পষ্ট নহ'ল যে বিৰোধী কিয় একত্ৰিতভাৱে নিৰ্বাচন খেলিব নাই। যে হীৰেণ গোহাঁই নামৰ সেই মানুহজনক বা এই বয়োজ্যেষ্ঠ বুদ্ধিজীৱীগৰাকীক যি ধৰণে ব্যৱহাৰ কৰাৰ চেষ্টা কৰা হ'ল, সেইটো সন্দৰ্ভত উত্তৰ কি দিব? যে হীৰেণ গোহাঁই নিচিনা এজন ব্যক্তিক মাতি আনি বহুৱাই তেওঁলোকে মিত্ৰজোঁট বিচাৰিলে, বিচৰাৰ পাছত মিত্ৰজোঁট নহ'ল। এতিয়া সেই কথাটোৱে হীৰেণ গোহাঁইক অপমান কৰা কথাটো বুজোৱা নাই জানো? যে হীৰেণ গোহাঁইৰ দৰে এজন ব্যক্তি, এজন চিন্তাবিদক আনি সন্মুখত বহুৱাই তাৰপিছত তেওঁলোকে নিজৰ মাজত অৰিয়াঅৰি কৰিলে। এতিয়া সেই মানুহজনক এই ক্ষেত্ৰত অপমান কৰা হ'ল। যে তেওঁলোকৰ মাজত যদি কাজিয়া কৰি থাকিবলৈ মন আছিলে তেতিয়াহ'লে হীৰেণ গোহাঁইক মাতি আনিব নালাগিছিল, তেওঁক এই বয়সত অপমান কৰিব নালাগিছিল। আমি অপমান কৰা বুলি কৈছোঁ, কাৰণ বিৰোধী দলখিনি একত্ৰিত নহ'ল, নিজৰ মাজত মুখ চুপতি মাৰিল, আনকি হীৰেণ গোহাঁইকো সমালোচনাৰ চেষ্টা কৰা হ'ল। গতিকে তাৰপিছত আৰু কি বুজিবলৈ বাকী থাকিব অসমৰ ৰাইজক? যে এওঁলোকে একো কৰিব নোৱাৰে, এওঁলোকৰ গোটেইখন হ'ল এখন লম্ফজম্ফৰ বাহিৰে একো নহয়, গালু বালু খোলাকুলিৰ তাল। যে এওঁলোকে নিজেও একলগ নহয়, এওঁলোকে বিকল্প সৃষ্টিটো বাধা দিছে, সকলো ফালৰ পৰাই বাধা দিছে। আমি কোৱাৰ দৰে পুনৰ কৈছোঁ যে এওঁলোকে কোনোদিনে বিৰোধী হোৱাৰ চেষ্টাও কৰা নাই, বিকল্প হোৱাৰো চেষ্টা কৰা নাই, বা বিজেপিৰ সলনি চৰকাৰ গঠনৰ চেষ্টাও তেওঁলোকে কৰা নাই, একো কৰা নাই। গতিকে তেওঁলোকৰ পৰা কি আশা কৰিবলগীয়া আছে আমি বুজি পোৱা নাই। যে আপুনি চাওক, এইবাৰ পঞ্চায়ত নিৰ্বাচনটোত সকলোৰে বেলেগ বেলেগকৈ নিৰ্বাচন খেলিলে, কংগ্ৰেছে বেলেগকৈ, ৰাইজৰ দল বেলেগকৈ, গোটেইখিনিয়ে খেলিলে। কিন্তু লাভটো কি হ'ল? অৰ্থাৎ এই অংকটো আমি বুজি নাপালোঁ যে ৰাইজৰ দল বা অখিল গগৈ এই যে শদিয়াৰ পৰা ধুবুৰীলৈকে যে প্ৰচাৰবিলাক কৰি আছিল, এই প্ৰচাৰবিলাক কৰাৰ পাছত তেওঁলোকৰ শক্তি কিমান গোট খাল, তেওঁলোকে কিমানটা সমষ্টিত জয়লাভ কৰিলে বা কিমানখন আসন তেওঁলোকে পালে। যে এটা আন্দোলন, এটা গণ আন্দোলনে আছিলে কা আন্দোলনটো, পিছত যেনিবা সেইটো ভেকু বাহনা কৰা হ'ল, পিছৰ কথা। কিন্তু এটা গণ আন্দোলনৰ ভিত্তিত গঠন হোৱা এটা দল, ৰাইজৰ দল। আৰু সেই সময়ত কা আন্দোলনৰ সময়ত ৰাইজে সঁচাকৈ সমৰ্থন জনাইছিলে, নিজৰ ভঁৰালৰ ধান উলিয়াই হ'লেও তেওঁলোকে সমৰ্থন জনাইছিল। গতিকে তাৰপিছত তেওঁলোকে এতিয়া নিৰ্বাচনত যিধৰণে মুখ ঠেকেচা খাইছে, শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰি ফুৰিও তেওঁলোকে নিৰ্বাচনত জিকিবও নোৱাৰিলে, প্ৰাৰ্থী দিবও নোৱাৰিলে বহু স্থানত। তেনেহ'লে তেওঁলোকৰ শক্তিটো ক'ত? বাস্তৱত শক্তি ক'ত? এনে এখন সভা পাতি তাত মানুহ কিছু গোটাই ভাষণ দিলেতো নহ'ব। আসন জয়লাভ কৰিব লাগিব, নিৰ্বাচনত তেওঁলোকৰ সাহস দেখুৱাব লাগিব, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব, বহুখিনি কাৰবাৰ আছে। কিন্তু তেওঁলোকে কেৱল চমক দিলে, শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰচাৰ কৰিছে, কিন্তু প্ৰাৰ্থী কেইজন থিয় হ'ল, তাৰ মাজত কেইজন জিকিলে, সেই প্ৰশ্নটোৰ উত্তৰ লাগিব।
কাৰণ তেওঁলোকে যদি নিজকে বিকল্প বুলি কৈছে, জাতীয়তাবাদৰ বিকল্প হিচাপে থিয় কৰাইছে, যে তেওঁলোকৰ শক্তিটোনো ক'ত আছে সেইটো চাব লাগিব। তেনেদৰে আন এটা কথা হ'ল যে যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে জয়লাভ কৰাক লৈ বহুত ঢোল কোবোৱা হ'ল। যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ বিৰোধী ভাল প্ৰাৰ্থী হিচাপে বহুত ঢোল কোবোৱা হ'ল। এতিয়া পঞ্চায়ত নিৰ্বাচনত সেই যোৰহাট লোকসভা সমষ্টিটোত বিজেপি কিয় জিকিছে? যদি গৌৰৱ গগৈ সৰ্বগ্ৰহণযোগ্য জনসাধাৰণৰ নেতা আছিল, তেওঁক বিৰোধী একত্ৰিত হিচাপে জয়লাভ কৰোৱাইছে, তেতিয়াহ'লে এইবাৰ গৌৰৱ গগৈ বা কংগ্ৰেছৰ প্ৰাৰ্থীয়ে যোৰহাট সমষ্টিত কিয় মুখ ঠেকেচা হৈছে? সেই প্ৰশ্নটোৰ উত্তৰটো দিয়াৰ প্ৰয়োজন আছে যে যোৰহাট সমষ্টিত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল কিয় বেয়া? পঞ্চায়ত নিৰ্বাচনত বিজেপি কেনেকৈ জিকিল? যদি গৌৰৱ গগৈ গ্ৰহণযোগ্যতা আছেই, তেতিয়াহ'লে তিতাবৰতো কিয় বিজেপি জিকিলে? তিতাবৰ তেওঁৰ পিতৃ দুৰ্গ, তেওঁ মাজে মাজে তৰুণ গগৈৰ কথা কৈ থাকে, তৰুণ গগৈ পুত্ৰ বুলি তেওঁ চিনাকি দিব বিচাৰে। গতিকে সেই মানুহজনৰ সেই ফলাফলটো কিয়? সেইটো উত্তৰৰ প্ৰয়োজন আছে। আৰু এই গোটেই নিৰ্বাচনী প্ৰচাৰটো এটা কথা প্ৰমাণিত হ'ল যে এতিয়া কংগ্ৰেছ এটা দল হৈ থকা নাই। এই কেইজনমান ব্যক্তিৰ এটা সমষ্টি বা কেইজনমান ব্যক্তিৰ এটা সমূহতীয়া নাম, ই দল নহয়। যে আমি পুনৰ কৈছোঁ, আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, এই পাঁচোজন মানুহে একেলগে প্ৰচাৰ নচলে। এওঁলোক ব্যক্তি বিশেষ। যে ভূপেন বৰা হিচাপে প্ৰচাৰ চলাইছে, গৌৰৱ গগৈ হিচাপে প্ৰচাৰ চলাইছে, ৰকিবুল হুছেইন হিচাপে প্ৰচাৰ চলাইছে। তেওঁলোকৰ মাজত একতা নাই। আৰু তেওঁলোকৰ এইটো আমি পুনৰ কৈছোঁ যে তেওঁলোকে নিৰ্বাচনটোত প্ৰাৰ্থীবিলাকক একো সহায় নকৰিলে। যে এইকেইজন মানুহে দলটোক আগুৱাই লৈ যোৱাৰ দায়িত্ব লৈছে, কংগ্ৰেছ দলটো আগুৱাই লৈ যোৱাৰ দায়িত্ব লৈছে। গতিকে এতিয়া যেতিয়া কংগ্ৰেছৰ বেয়া দিন, সেই মুহূৰ্তত এইকেইজন যিহেতু নেতৃত্বত আছে, তেওঁলোকে সমৰ্থন দিয়াৰ প্ৰয়োজন আছে। এনেই প্ৰাৰ্থীজনৰ লগত ঘূৰি ফুৰিলে নহ'ব। প্ৰাৰ্থীজনে বেনাৰ, পোষ্টাৰ ইত্যাদিও যদি ছপাব লাগে, তেতিয়াহ'লে তাৰ এটা ন্যূনতম খৰচৰ প্ৰয়োজন আছে। আৰু এওঁলোকে দিব পৰা ব্যক্তি, দীৰ্ঘ সময় ধৰি তেওঁলোকে ৰাজনীতিত আছে। গতিকে তেওঁলোকে সেই দলৰ যিটো পুঁজিৰ প্ৰয়োজন, সেই পুঁজিটো গোটাব পাৰে, কিন্তু তেওঁলোকে সেইটোও নকৰে। তেওঁলোকে কেৱল নিৰ্বাচনত গৈছে, থিয় হৈছে, গামোচাখন পিন্ধিছে, ভাষণ দিছে। সেইবাবে কংগ্ৰেছৰ দুৰৱস্থা অধিক হ'ল যে পঞ্চায়তৰ কোনো এজন প্ৰাৰ্থীকে তেওঁলোকে সহায় নকৰে। তাৰ আনটো কথা হ'ল যে সচৰাচৰ এইটো অভিযোগ অনা হয় যে EVM-ত টেম্পাৰিং হৈছে, EVM-ত গণ্ডগোল হোৱাৰ বাবে বিজেপি জিকিছে। কিন্তু পঞ্চায়ত নিৰ্বাচন বেলটত হ'ল, বেলটত হোৱাৰ পাছতো অৱস্থাটো একেই। গতিকে সেই বিৰোধী দলসমূহে বাস্তৱটো মানি লওক যে তেওঁলোকক ৰাইজে বিচৰাই নাই, তেওঁলোক ৰাইজৰ লগত নায়েই। গতিকে ৰাইজেনো কি বিচাৰিব? তেওঁলোক যিহেতু ৰাইজৰ লগত নায়েই, গতিকে ৰাইজেনো কি বিচাৰিব? গতিকে সেই বাস্তৱটো মানি লওক। EVM-ৰ কথাটো তেওঁলোকে কৈ দায় সাৰে সদায়, কিন্তু বেলটৰ নিৰ্বাচনটো একেটাই অৱস্থা। গতিকে এই গোটেই যিটো বিৰোধী অংক, এইটো এখন খিচিৰিৰ বাহিৰে একো নহয়। একো নাই তেওঁলোকৰ ভিতৰত, একো নাই। বাহিৰে ৰংচং, ভিতৰে কোৱা বাতৰি। ভিতৰতো এটা বিৰাট শূন্য, ওপৰতে তেওঁলোকে শূন্যতে গতা ঘূৰাই আছে। সেই কথাটো আজি প্ৰমাণিত হ'ল। এটা কথাটো হ'ল ছেমি ফাইনেলখনতো হাৰাৰ পিছত 26ৰ নিৰ্বাচনত তেওঁলোকৰ অৱস্থাটো কি হ'ব সেইটো আগতে অনুমান কৰিব পাৰি। গতিকে তেওঁলোকে যে এই দিছপুৰত আমি চৰকাৰী গাড়ী লৈ যাম বুলি যে যিটো দম্ভালি মাৰি আছে, সেইটো 26ত গৈ কি হ'ব সেইটো ৰাইজে এতিয়াই অনুমান পাব পাৰে। কাৰণ তেওঁলোকে এতিয়াই তেওঁলোকে নিজৰ মাজতেই যুঁজ-বাগৰ কৰি নিৰ্বাচনটো পাৰ কৰি দিলে, তাত ফলাফল একো নাহিল। গতিকে 26ৰ নিৰ্বাচনটোতো এই বিৰোধী দলসমূহৰ অৱস্থা যে তথৈবচ হ'ব সেইটো নিশ্চিত। পঞ্চায়ত নিৰ্বাচনে সেইটো কৈ গ'ল, কাৰণ ছেমি ফাইনেলখন তেওঁলোকে হাৰিলে। গতিকে এই গোটেই কথাবিলাক ৰাইজে চোৱাৰ প্ৰয়োজন আছে, তেওঁলোকক প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে যে তেওঁলোকে যদি সঁচাকেই বিৰোধী, তেওঁলোকে সঁচাকেই যদি বিকল্প, তেতিয়া ৰাইজৰ ওচৰলৈ আহক, ৰাইজৰ লগত থাকক, ৰাইজৰ হৈ কথা কওক, আৰু নহ'লে বাদ দিয়ক। এনেই এখন ভেকু ভাওনা কৰি থাকি লাভ নাই। তেওঁলোকে বিকল্প বা বিৰোধী হিচাপে যিটো নাম তেওঁলোকে ধৰি ৰাখিছে, বা যিখন আসন তেওঁলোকে খামোচ মাৰি ধৰি আছে, সেই আসনখন এৰি দিয়ক। তেতিয়া নতুন কোনোবা শক্তিয়ে বিৰোধী বা বিকল্প হিচাপে থিয় হ'বলৈ সুযোগ সুবিধা পাব। নহ'লে তেওঁলোকে এনেকৈয়ে তেওঁলোকে সময়বিলাক বাগৰাই দিব, আৰু 26ৰ নিৰ্বাচন ফলাফল এনেকৈ থাকিব। ধন্যবাদ।